আমি ৰাজ্যত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি আৰম্ভ কৰিছিলোঁ। এই আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত আমি বিভিন্ন উদ্যোগী প্ৰফেশ্যনেল যিসকলে ডিগ্ৰী পাছ কৰিছে, কৃষিত স্নাতক হৈছে, পশুপালনত স্নাতক হৈছে, মীন স্নাতক হৈছে, MBBS পাছ কৰিছে, BDS পাছ কৰিছে, এই যুৱকসকলৰ বাবে আমি এটা চৰকাৰৰ পৰা এখন আঁচনি হাতত লৈছিলোঁ। সেইটো হৈছে সুদমুক্ত চৰকাৰী ঋণ আৰু অনুদান। এই আঁচনিৰ অধীনত এজন প্ৰফেশ্যনেল ডিগ্ৰী থকা যুৱকক ৰাজ্য চৰকাৰে আপ টু 5 লাখ ৰুপিজ 5 লাখ টকালৈকে আমি তেওঁলোকক এটা গ্ৰাণ্ট দিম। তাৰে 2.5 লাখ টকা চৰকাৰক উভতাই দিব লাগিব আৰু 2.5 লাখ টকা ৰাজ সাহায্য হ'ব। আৰু 2.5 লাখ টকা আমাক যি উভতাই দিব লাগিব, that will be returned without interest and after a moratorium period of 5 years. অৰ্থাৎ মই আজি 5 লাখ টকা পালোঁ, প্ৰথম কিস্তিত আমি 2.5 লাখ টকা লাভ কৰিলোঁ। 2.5 লাখ টকাৰ ইউটিলাইজেশ্যনৰ পিছত আমি আৰু 2.5 লাখ টকা পাম। 2.5 লাখ টকা উভতাই দিব নালাগে। 2.5 লাখ টকা আমি উভতাই দিম উইদাউট ইণ্টাৰেষ্ট আফটাৰ 5 years of moratorium. ঠিক তেনেকে যোন প্ৰফেশ্যনেল ডিগ্ৰী নাই কিন্তু ব্যৱসায় কৰাৰ ইচ্ছা আছে, গাঁৱত কাম কৰি আছে, বিভিন্ন সৰু সৰু ব্যৱসায় আছে, দোকান আছে, পোহাৰ আছে, they need capital infusion. এই কেপিটেল ইনফিউজনৰ কাৰণে তেখেতসকলক আমি 2 লাখ টকাৰ এটা পেকেজ আমি নিৰ্মাণ কৰিছোঁ, আউট অফ হুইচ 1 লাখ টকা চৰকাৰক উভতাই দিব নালাগে আৰু 1 লাখ টকা আফটাৰ 5 years of moratorium নেক্সট 5 yearsত ইন ইকুৱেল ইনষ্টলমেণ্ট ঘূৰাই দিব। তাৰমানে ইটছ এ ভেৰি খুব বেছি 5 বছৰ একোৱে ঘূৰাই দিব নালাগে। তাৰ পিছত মাহত 2,000-3,000 টকাকৈ ঘূৰাই দিলে that amount will be adjusted. এতিয়া বহুত সময়ত বিশেষকৈ যোৱাবাৰ আমাৰ এটা অভিজ্ঞতা হৈছিলে যে টকা যেতিয়া আমি দিওঁ উইদাউট ট্ৰেইনিং আৰু উইদাউট মেণ্টৰিং সাধাৰণতে টকাৰ অপব্যৱহাৰ হয়। এইবাৰ আমি প্ৰতি 100জন ল'ৰাৰ বিপৰীতে we are going to appoint a mentor. চিফ মিনিষ্টাৰ ফেলোশ্বিপ প্ৰগ্ৰাম এটা আৰম্ভ কৰিছোঁ। They will mentor 100 entrepreneurs. আৰু আমি কি মেণ্টৰিং কৰিম? আমি ইমানেই মেণ্টৰিং কৰিম যাতে তেওঁলোকে তেওঁলোকৰ টকাৰ সৎব্যৱহাৰৰ জৰিয়তে they become eligible for মুদ্ৰা লোন। যেতিয়া 2 লাখ টকা দি আমি এণ্টাৰপ্ৰেনিয়ৰশ্বিপ এটা আৰম্ভ কৰিম আৰু কনষ্টেণ্ট মেণ্টৰিঙৰ জৰিয়তে আমি 6 মাহ 1 বছৰৰ ভিতৰত, কাৰণ এতিয়া আমি যিটো টকা পাইছোঁ ইট হেজ নো ৰিলেশ্যন উইথ বেংক, গতিকে বেংকৰ চিভিল স্ক'ৰৰো কথা নাই, একো কথা নাই, ইট উইল গ' ডিৰেক্টলি এজ এ DBT। বাট আমি বিচাৰোঁ যে আল্টিমেটলি বেংক ইনক্লুশ্যন নহ'লে, ফাইনেন্সিয়েল ইনক্লুশ্যন নহ'লে এণ্টাৰপ্ৰেনিয়ৰ এজন গ্ৰ' কৰিব নোৱাৰে। চ' আমি তেওঁলোকক বিভিন্ন ধৰণৰ মেণ্টৰিংশ্বিপৰ জৰিয়তে 1 বছৰৰ ভিতৰত আমি তেওঁলোকক কোৱালিফাই কৰোৱাব খুজিছোঁ ফৰ মুদ্ৰা লোন। মই অলৰেডি বেংকৰ লগতো কথা পাতি আছোঁ যাতে বেংক গিভছ স্পেচিয়েল প্ৰিভিলেজ দ্য এণ্টাৰপ্ৰেনিয়ৰ্ছ অফ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম আঁচনি, so that they get a special window. তাৰ বাবেও আমি বেংকৰ লগত কথা পাতিছোঁ। 1,10,000 ল'ৰা ছোৱালীয়ে আবেদন কৰিছিলে। আজি আমি স্কিমটো আৰম্ভ কৰিছোঁ যাতে ইট বিকাম এ কণ্টিনিউৱাছ স্কিম আৰু ইলেকশ্যনৰ মডেল কোড অফ কণ্ডাক্টে অসুবিধা নকৰে, ইণ্টাৰভিউ চলি থাকিব পাৰে, চিলেকশ্যন হ'ব পাৰে,
নহলে আমি 1.5 মাহ পিছুৱাই যাব লাগিব আৰু আজি আমি অসমৰ 1,10,000 ল'ৰা ছোৱালীৰ ভিতৰত 1 লাখ ল'ৰা ছোৱালীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমত এইবাৰ আমি জড়িত কৰিব খুজিছো অহা বছৰ আমি আৰু 1 লাখ ল'ৰা ছোৱালীক এই আঁচনিৰ লগত জড়িত কৰিব খুজিছো অসমত যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ কাৰণে ইমান দীঘলীয়াকৈ আৰু খুব বিজ্ঞানসন্মতভাৱে চিন্তা কৰাৰ কোনো আন আঁচনি আমাৰ হাতত আজিলৈকে নাছিলে This is the first ever program for youth empowerment আমি চৰকাৰী চাকৰি দিছো আত্মনিৰ্ভৰ অসম আঁচনি আনিছো আৰু মই বিশ্বাস কৰো যে আমাৰ যদি কনসেন্ট্ৰেটেড এফৰ্ট থাকে 12 লাখ অসমত নিবনুৱা আছে বহুত সময় নালাগে আমি ইয়াক এড্ৰেছ কৰাৰ বাবে আপোনালোকে চিন্তা কৰিব পাৰে যে মেগা ইণ্ডাষ্ট্ৰীত আমি কেইদিনমান আগতে we have attracted a big investment on semiconductor that will create employment of 30,000 অসমত যদি আমি 5টা এনেকুৱা উদ্যোগ আৰু আনিব পাৰো তাহলে more or less 2 লাখ ল'ৰা ছোৱালীক অকল তাতে আমি কাম দিব পাৰিম সো এতিয়া আমি যোৱাকালি মই এনাউন্স কৰিছো যে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত গোটেই ৰাজ্যত গোটেই দেশত 1 কোটি সোলাৰ পাৱাৰ পেনেল লাগিব আমাৰ ৰাজ্যটো 5 লাখ সোলাৰ পাৱাৰ পেনেল লাগিব সো instead of it coming from some so-called mainland state why not we create a industry for green power in Assam itself solar panel can be prepared in Assam there is absolutely no requirement of raw material আজি ডিফেন্স কৰিডৰ আজি ভাৰতে ডিফেন্সত আত্মনিৰ্ভৰ হ'ব গৈ আছে সো AK-47 এটা যদি if it can be manufactured in Karnataka, Hyderabad, it can be manufactured in Assam also. Aji electronics. Aji jodi Tamil Nadu Husurat iPhone banai ase, the same iPhone can be prepared in Assam also. Only thing, ami eta ecosystem create koribo lagibo. Manuhe Ahom agot consider nokorisil, karon manuhor etai bhoy asil. যে মই অসমত 1000 কোটি টকা ইনভেস্ট কৰিম I have no issue let that 1000 crore go in vain also কিন্তু সেই মোৰ ফ্যাক্টৰী এটা যদি কেতিয়াবা কোনোবা আহি জুই জ্বলাই দিয়ে my share market will crash that day itself আজি যদি মোৰ ইয়াতে এটা মই মেবি সৰু ইনভেষ্টমেন্ট এটাও সেই ইনভেষ্টমেন্টৰ ফ্যাক্টৰীটো যদি কোনোবাই কেতিয়াবা আন্দোলনত আহি ধৰ্ণা পিকেটিং কৰে that day Bombay share market will capture that news আৰু share marketত নামি যাব 5 বছৰ আগত যেতিয়া মই ইন্ডাষ্ট্ৰীৰ কাৰণে গৈছিলো যিসকলক মই চিনি পাওঁ তেওঁলোকে মোক এটাই কথা কৈছিল অসমত একে টকাৰে মই চেৰিটেবল কাম এটা কৰি দিও but let us not come for investment because it has a long term implication on the entire company আজি Suppose Jagirodot semiconductor industry hoise Gujaratot hoise sob jagat hoise Gujaratot to andolon nohoy Ahomot jodi konoba industry tor sonmukhot goi andolon kori dile Tata semiconductor Tata technology stock to sidinakhone down hoi jabo ei kothabur agot ami Ahomot koneo buji poa nasilu the implication of every steps andolon korate bhabile moi futti kori ahi golu murki okhubida ase but what kind of damage he has caused to the entire future of our youth hetu moi hetu samoyt buji napao আজি যেতিয়া ব্যৱসায়ী এজনৰ ঘৰত মই চান্দা তুলিব গলো ব্যৱসায়ী জনক পিটিলো মাৰিলো it's a localized incident but যেতিয়া localized incident to national media capture কৰি লয় তেতিয়া কোনোবা মানুহে যদি অসমত ইনভেষ্ট কৰিম বুলি মনত ভাবিও আছিল he immediately withdraw যে মোৰটাটো হয় কি জানি কিন্তু হয়তো ইমানে লোকেলাইজ ইন্ডাষ্ট্ৰি ঘটনা আছিল যে মোক চকিত বহিব দিয়া নাছিল মোক চাহ খাব দিয়া নাছিল মোক
লগত মানুহে লগাই লয় অসমীয়া মানুহৰ কথা এনেকে ক'লে বুলি সেইটো এটা এডিশনেল সুগাৰ সল্ট এটা লগাই দিয়ে টু জাস্টিফাই হিজ একশন সো এনেকে এই ধৰণৰ ঘটনা কৰি কিবা এটা কৰি থৈ আহিলে the root cause was he was asking 1000 rupees the shopkeepers wanted to give 100 rupees the total involvement was only 1000 rupees but the damage caused was 1 lakh crore rupees that was the biggest cycle আমি এটা ডিসিসিভ এটা খুব দুখ লগা সাইকেলৰ মাজত আমি সোমাই আছিলো আজি আমি দুটা বছৰত মানুহৰ মনত কনস্ট্যান্টলি আমি কৈ আছো আৰু মানুহেও আমাক সহযোগিতা কৰিছে আৰু আজি 2 ইয়াৰ্ছৰ যেটো পিসফুল এনভায়ৰনমেন্ট কেইদিনমান আগতে আমি পেপচিৰ ফাউণ্ডেশ্যন ষ্টনৰ কাৰণে গৈছিলো that village was known as a militant hub during the Alpha agitation. সেই গাঁৱৰ ওচৰৰ প্ৰায় সচৰ চৌধুৰী ৰাজু চৌধুৰী all the big names of Alpha were from the vicinity of that villages. যেতিয়া পেপসি গ'ল আজি এবছৰ ডেৰ বছৰ অভিজ্ঞতা মানুহে ইমানেই সহায় কৰিছে যে এতিয়া যদি কোনোবাই তাত বুজাই গৈ যে ইট ৱাজ আলফা হটবেড nobody will believe কাৰণ মানুহৰ সাইকোলজি মানসিকতা ইমানেই পৰিৱৰ্তন হৈছে যে নাও অসমত এটা সাংঘাতিক ধৰণে মানুহ আগবাঢ়ি আহিছে যেতিয়া যিকোনো এখন ষ্টেটৰ ডেভেলপমেন্ট হয় ডেফিনেটলি মানুহ সকলো মানুহ একে নাথাকে কিছুমান মানুহ থাকে that inherently they have an anarchist tendency এটো মানুহৰ এটা সহজাত প্ৰবৃত্তি কোনোবা মানুহৰ যদি অল ট্ৰেটস আৰ পজিটিভ কিছুমান মানে ভাল নাপায় ৰাতিপুৱা গধূলি যদি দুই এটা বোমৰ নিউজ নাপায় দুই এটা গুলিবাৰু নিউজ নাপায় কবাৰ আন্দোলন নাপায় এটো আজি দেখোন একোৱে নাই কোনো মছলাই নাই নিউজত ৰাতিপুৱা নিউজটো সবাই বন্ধ কৰে একোৱে নাই কিন্তু সেই নিউজটো যদি কবাৰ এটা বোম ব্লাষ্টৰ নিউজ শুনি থাকে টিভিটো চলাই বহি থাকে লাগিলে তাৰ কোনো দৰকাৰ নাই তো ইউক্ৰেইন ৰাছিয়াৰ ৱাৰ হৈছে অসমত India TV channel or TRP bahi goise Russia Ukraine war hoise what is our relation with that telor dam bahibo boli kunubai sale belek kotha but people get pleasure out of that je enekwa ta choli thakibo lage kobat nohoy kobat jetia ami okhomor paper bilakot jamalo bhal bhal kotha likhok bikri nohobo nohoy tane they presume ar manuhor majoto dharana eta hoy goise je nohoy enekwa kotha he cholibo enekwa kothat nocolibo এতিয়া আজি লাহে লাহে মানুহৰ মাইন্ডসেট চেঞ্জ হৈছে স্কিমছ আহিছে সহায় হৈছে আজি পেপচিৰ পিছত কোকা কোলাও আহিছে যে পেপচি সাকসেস হৈছে যেটা লেট আস অলসো কাম আজি আমাৰ অসমত মেগা ইনভেষ্টমেন্ট আৰম্ভ হৈছে আজি দিনটোত আমাৰ কেবাখনো এমইউ হ'ব আৰু টাটাৰ এখন নতুন হোটেল হ'ব আমাৰ কেবাখনো আজি কাজিৰঙাত হোটেল হ'ব দেয়াৰ আৰ লট অফ এমইউ যাক আজি আমি কৰিব খুজিম ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেডৰ লগত কেবাখনো ইয়াতে আছে আইৰন এণ্ড ষ্টীল কোম্পানীজ বহুতখিনি খুবি আজি ইয়াতে আমাৰ আহিছে আৰু মই ভাবো যে ই অসমৰ কাৰণে এটা শুভ লক্ষণ উদ্যোগীকৰণ বা ডেভেলপমেন্টৰ আনটো স্তম্ভ হৈছে startup is innovation june koribo khoje tar monbur ataitকৈ ভাল হয় he wants to contribute to the world something on creativity artistor janeke mindot creativity থাকে গান গোৱা মানুহৰ মাইন্ডতো ক্ৰিয়েটিভিটি থাকে startup hokolor creativity thake je they want to contribute something with their own innovation own thinking ami okhomot startup movement arambho korisilu okonman joa eta bosorot kiba kibi karonot amar grant bilak olop regular hua nasil muk logo korisile I took it upon myself de aji amar etiar pra ami yak ekebare lineot loi jabo lage সিডবি লগত এটা আমি স্টার্টআপ ফান্ড 100 কোৰ্ছৰ এটা আমি ৰিভলভিং ফান্ড এটা ক্ৰিয়েট কৰিছো আৰু আজিও আমি এই সভাতে মাসি গ্ৰান্তকে ধৰি আমি যিমানখিনি আমি কৰিবলগীয়া আছিল গুটেইখিনি আমি ইয়াতে আজি আমি
ষ্টাৰ্টআপ গ্ৰাণ্টখিনিও আগবঢ়াই দিম। ইনকুবেশ্যনত IIT গুৱাহাটী খুব ভাল কাম কৰি আছে। আমাৰ বায়'টেকনলজি পাৰ্কে ভাল কাম কৰি আছে। গুৱাহাটী ইউনিভাৰ্চিটিক এটা ইনকুবেশ্যন চেণ্টাৰ কৰিবৰ কাৰণে যোৱাবাৰ আমি বাজেটত টকা দিছোঁ, বাট আই হেভ টু ফলো ইট আপ হাউ মাচ দে হেভ ডান বাই নাও। আৰু এই বছৰ আমি আছাম ইঞ্জিনিয়াৰিং কলেজ আৰু যোৰহাট ইঞ্জিনিয়াৰিং কলেজত ইনকুবেশ্যন চেণ্টাৰৰ কাৰণে আমি ফাণ্ড দিব খুজিছোঁ, যাতে আমাৰ লাহে লাহে ইনকুবেশ্যনৰ যিটো ইক'ছিষ্টেম আমি তাক আৰম্ভ কৰিব পাৰোঁ। যোৱাকালিও ফাইনেন্স মিনিষ্টাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী আহিছিল। আমি আলোচনা কৰিছিলোঁ যে যদি আমি স্কুলবিলাকত অটল টিংকাৰিং লেব যদি আমি জনপ্ৰিয় কৰিব পাৰোঁ, that will create as a base, কাৰণ it will create the first step that more innovation, মই কি কৰিব পাৰোঁ, what can be my এই কামটো মই কৰিব পাৰোঁ, আল্টিমেটলি এই কামটোকে গৈ পেলাই আমি it can be make big. আজি ইণ্ডিয়াত আমি নতুন যিমান কাম দেখিছোঁ, whether it is a Ola, whether it is a food companies, all are creation of some startup. ইয়াতো কোনো Zomato, Ola, Uber, সবটো startupৰ পৰা আগবাঢ়িছে। So our student can also think big, provided we create that environment right from the school. Inkilab Zindabador Jagat jodi, if we can start with tinkering lab, then things can be changed overnight. So ami startup or ecosystem eta bonabor karone we are all committed, aru moi bhabu je ami ei dikhot aru bahut kaam korim, and this is our commitment, we will continue to do so. মই আশা কৰোঁ যে আজিৰ এই অনুষ্ঠানত আমাৰ তিনিটা স্তম্ভ, মেগা ইণ্ডাষ্ট্ৰী, ষ্টাৰ্টআপ, MSME, ট্ৰেড, কমাৰ্চ, আমি গোটেইখিনিকে ইয়াত আজি সামৰি লৈছোঁ। দিছ ইজ এ ইউনিক ডে, আৰু মই ভাবোঁ যে আমি বহুত দূৰ আগুৱাই যাব পাৰিম। আই এম ৰিয়েলি কনফিডেণ্ট এবাউট দ্য ফিউচাৰ অফ আছাম। আমি খুব ৰাইট কামবিলাক কৰিব পাৰিছোঁ, আমি সকলোৱে এটা চিষ্টেমেটিকেলি আগুৱাই যাব পাৰিছোঁ। আৰু এতিয়া অসমত বেংকেও কয় যে আমাৰ মহিলাসকলক লোন দিলে 99% is sure that money will be returned. আজি আমাৰ ৰিইম্বাৰ্সমেন্ট ৰেচিঅ' বেংকৰ NPA in মহিলাসকলক যি লোন দিছে, out of 100 rupees only 1 rupee is NPA, 99 are all standard portfolios. আজি এটা নতুন এটা ধাৰণা, নতুন এটা পৰিৱেশ সৃষ্টি হৈছে। মই ভাবোঁ এই পৰিৱেশটো আমি চলাই ৰাখিবলৈ পাৰিম, আৰু আমি অসমখনক সঁচাকৈ এখন নেট কণ্ট্ৰিবিউটৰ ষ্টেট, ডিপেণ্ডেণ্ট ষ্টেট হিচাপে আমি 75 years থাকিলোঁ। 22 তাৰিখে দৰমহা দিয়াৰ আগতে ৰখি থাকোঁ, কেতিয়া দিল্লীৰ পৰা টকা কেতিয়া আহিব, কেতিয়া দৰমহাটো দিব পাৰিম। We were a dependent state. আমি নেট কণ্ট্ৰিবিউটৰ ষ্টেট হ'ব লাগে, নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব লাগে। And if we can create a ecosystem of trade, commerce, industrialization, আমাৰ অসমৰ GI products সমূহক আমি আগুৱাই দিয়া, all the unique things which we have, তাক লৈ আমি নতুন ষ্টাৰ্টআপ কৰা, I think আমি বহুত দূৰ আগুৱাই যাব পাৰিম। মই অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। খুব কম দিনৰ ভিতৰতে যেতিয়া আমি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি আৰম্ভ কৰিছিলোঁ, ৰেজিষ্ট্ৰেশ্যন, ফৰ্ম ডিষ্ট্ৰিবিউশ্যন, এতিয়া ইণ্টাৰভিউৰ পৰ্যায়লৈকে, আৰু আজি অলপ আমি 100 বেনিফিচিয়াৰীক আমি লোন আৰু গ্ৰাণ্টটো উলিয়াই দিম, যাতে মডেল কোড অফ কণ্ডাক্টে ইয়াক আমনি নকৰে, ইট উইল বিকাম এ কণ্টিনিউৱাছ স্কিম। চ' আমি গোটেই কথাখিনি এটা দিনো আমি ক্ষতি কৰিব খোজা নাই, আমি আগবাঢ়ি যাব খুজিছোঁ। মই পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ, আমাৰ বিভাগৰ বিষয়াসকলক, কৰ্মচাৰীসকলক ধন্যবাদ জনাইছোঁ।